নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত পূৰবী ডায়েৰীত কিছুমান পদ খালী হৈ আছে, সেই পদৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ পদ খালী হৈ আছে, সেই পদ পূৰণৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু এই বিজ্ঞাপনৰ লাষ্ট ডেট ঘোষণা কৰিছে। লাষ্ট ডেটটো 31 ডিচেম্বৰ 2023 তাৰিখে হ'ব। গতিকে আপোনালোকে ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব, দৰমহা কিমান হ'ব, কেনেধৰণে এপ্লাই কৰিব লাগিব ইত্যাদি সকলোখিনি বিষয়ে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব এই কথাবিলাক হয়তো থাকি যাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে এইটো ডায়েৰী, পূৰবী ডায়েৰী গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2023 হয়। ইয়াতে বহুত পদ আছে, এক্সিকিউটিভ আৰু এছিষ্টেণ্ট ভেকেঞ্চি আছে। আপোনালোকে চাওক, মই দেখাই আছোঁ। এইটো যিটো পদ আছে, পদটো আছে ৱেষ্ট আছাম মিল্ক প্ৰডাকশ্যনৰ হয়। ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। আমি এতিয়া চাওঁ পদ কি আছে। ইয়াতে পদ আছে, ভেৰিয়াছ পদ আছে আৰু জব টাইপটো হ'ব আমাৰ আছাম গভৰ্ণমেণ্ট জব হয়। ইয়াতে এপ্লাই কৰিবৰ কাৰণে অনলাইন মোডত আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আহিলোঁ আমি জুনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিং এণ্ড চেলছৰ কাৰণে। ইয়াৰ চেলাৰীটো CTS ৰুপিজ 9.24 লাখছৰ পৰা হ'ব পাৰ এনাম। বছৰি আপোনালোকৰ 9.24 লাখছৰ ভিতৰত হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন লাগিব আৰু যদি পোষ্ট গ্ৰেজুৱেট হয় তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ মাষ্ট বি হ'ব লাগিব 7 ইয়েৰ্ছৰ হ'ব লাগিব বা 5 ইয়েৰ্ছ এক্সপিৰিয়েঞ্চ পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে হ'ব লাগিব আৰু যিসকল বিজনেছমেন হয় তেওঁলোকৰ কাৰণে 3 ইয়েৰ্ছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু ইয়াৰ কাৰণে এজৰ লিমিটেশ্যন আছে, নট এবভ টু 35 ইয়েৰ্ছ 1 জানুৱাৰী 2023 লৈকে। আৰু যিটো ছেকেণ্ড পদ আছে সেইটো আছে এছিষ্টেণ্ট 3 হয়, মাৰ্কেটিং এণ্ড চেলছৰ হয়। ইয়াতে চেলাৰীটো আহিছে 4.68 লাখ পাৰ এনাম, অৰ্থাৎ বছৰি 4,68,000 টকা বছৰি হ'ব আৰু এইটো কাৰণে গ্ৰেজুৱেশ্যন লাগিব। এইটো যিকোনো ডিচিপ্লিনৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 2 ইয়েৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। বয়সটো 30 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2023 লৈকে। আৰু এছিষ্টেণ্ট আছে 1, এইটো চেলছ এণ্ড ডিষ্ট্ৰিবিউটৰৰ কাৰণে। ইয়াৰ দৰমহাটো হৈছে বছৰি 3.66 লাখ আৰু কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন লাগিবই। ইয়াত এক্সপিৰিয়েঞ্চটো 1 পৰা 3 ইয়েৰ্ছৰ ভিতৰত হ'ব লাগিব। বয়সটো ইয়াতে 28 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2023 লৈকে। আৰু এছিষ্টেণ্ট এইটো 4th হয়, এইটো ডায়েৰীৰ কাৰণে। ইয়াৰে দৰমহাটো হ'ব প্ৰতি বছৰত 5.31 লাখ আৰু কোৱালিফিকেশ্যন ইয়াতে 3 ইয়েৰ্ছ ডিপ্ল'মা লাগিব, মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লাগিব আৰু 3 ইয়েৰ্ছৰ ইয়াতে অপাৰেটৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াতে বয়সটো হৈছে 31 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2023 লৈকে। আৰু আছে এছিষ্টেণ্ট 1 ডায়েৰী অপাৰেটৰ। ইয়াৰ কাৰণে দৰমহাটো দিয়া হৈছে বছৰি 3.66 লাখ আৰু কোৱালিফিকেশ্যনটো মিনিমাম ITI পাছ হ'ব লাগিব, ইলেক্ট্ৰিকেল বা ফিটাৰৰ। আৰু ইয়াতে এক্সপিৰিয়েঞ্চটো 1 পৰা 3 ইয়েৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়সটো
ইয়াতে দিয়া হৈছে যে 28 বছৰ 1 জানুৱাৰী 2023লৈকে। আৰু এক্সিকিউটিভ আছে ফাইনেন্স এণ্ড একাউণ্টছৰ, ইয়াৰ কাৰণে দৰমহাটো হ'ব 7,97,000 পাৰ এনাম অৰ্থাৎ বছৰি। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো লাগিব BCom হ'ব লাগিব, বা MCom হ'লেও হ'ব, বা MBA হ'লেও হ'ব, এইকেইটা হ'লেও হ'ব, বা চাৰ্টাৰ একাউণ্ট হ'লেও হৈ যাব। ইয়াতে 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আপোনালোকক লাগিব। এজৰ লিমিটেশ্যনটো 33 ইয়াৰ্ছ দিয়া হৈছে 1 জানুৱাৰী 2023লৈকে। আৰু এছিষ্টেণ্ট 1 মাৰ্কেটিঙৰ আছে, ইয়াতে বছৰি 3,66,000 হ'ব দৰমহাটো। আৰু ইয়াতে কোৱালিফিকেশ্যনটো লাগিব গ্ৰেজুৱেশ্যন আৰু 1 পৰা 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব। এজৰ লিমিটটো 28 বছৰ দিয়া হৈছে 1 জানুৱাৰী 2023লৈকে। আৰু এছিষ্টেণ্ট 1 এইটো প্ৰকিউৰমেণ্ট এণ্ড ইনপুটৰ কাৰণে দিয়া হৈছে। ইয়াতে দৰমহাটো বছৰি 3.66 লাখ আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব, 1 ইয়েৰ এক্সপিৰিয়েঞ্চ মিনিমাম লাগিব। আৰু এজটো 28 বছৰ 1 জানুৱাৰী 2023ত হ'ব লাগিব। এইটো পদখিনিৰ কাৰণে, এই যিখিনি পদ আছে এই পদখিনিৰ কাৰণে আমি এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা লৈ কৰিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা লৈ কৰিব পাৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ আপোনালোকে কৰিবৰ কাৰণে ইয়াতে লাষ্ট ডেটটো দিয়া হৈছে। লাষ্ট ডেটটো মই আপোনালোকক দেখাই দিছোঁ। এইটো লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ 2023। 2023 1 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে। আপোনালোকে অনলাইন কৰিব লাগিব। অনলাইনটো আপোনালোকৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। থেংক ইউ।